বাংলাদেশত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা হিংসা হত্যা নিৰ্যাতন লুণ্ঠনৰ বিৰুদ্ধে কলকাছিয়াত প্ৰতিবাদী কাৰ্যসূচী ভাৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ আৰু দেশ এৰি পলায়নৰ পিছত বাংলাদেশত সৃষ্টি হৈছে সাম্প্ৰদায়িক হিংসা বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত দুষ্কৃতিকাৰীয়ে নিৰ্যাতন হত্যা লুণ্ঠন আদি আৰম্ভ কৰিছে আজি বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা অত্যাচাৰৰ প্ৰতিবাদত কলকাছিয়াৰ জ্যোতিৰাভা নজৰুল সংঘ আৰু নতুন সাহিত্য পৰিষদ কলকাছিয়া শাখাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচীৰ জৰিয়তে বাংলাদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰাৰ বাবে দাবী জনোৱাৰ লগতে ভাৰত চৰকাৰৰ হস্তক্ষেপৰ দাবী কৰে যোৱা কিছুদিন ধৰি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এক অশান্ত পৰিৱেশ সৃষ্টি হৈছে তাত ছাত্ৰ আন্দোলন হৈছে বা এক চৰকাৰৰ পতন হৈছে নতুন চৰকাৰ গঠন হৈছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি দেখা পাইছোঁ বা সামাজিক মাধ্যমত দেখা পাইছোঁ যে তাত যিখিনি সংখ্যালঘু মানুহ হিন্দু খ্ৰীষ্টান বা বৌদ্ধিষ্ট আছে এই মানুহখিনিক এই সাধাৰণ নাগৰিকখিনিক বা শান্তিপ্ৰিয় নাগৰিকখিনিক তাৰে কিছুমান সাম্প্ৰদায়িক শক্তিয়ে বা মৌলবাদী শক্তিয়ে অত্যাচাৰ কৰিছে ঘৰ দুৱাৰ জ্বলাই দিছে বিনষ্ট কৰিছে এইবিলাকক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ লগতে আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে কিছুমান মাদ্ৰাছাৰ ছাত্ৰই মন্দিৰ প্ৰহৰাও দিছে তাক আমি প্ৰশংসা কৰিছোঁ কিন্তু আমাৰ ক'বলগীয়া এইটোৱেই যে বৰ্তমানৰ যি চৰকাৰ তাত অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছে মহম্মদ ইউনুছ তেওঁ এজন শান্তিৰ নোবেল বিজয়ী মানুহ গতিকে আমাৰ এটা আহ্বান যে তাত শান্তি ঘূৰাই আনক লগতে তাত থকা সংখ্যালঘু যি নাগৰিক তেওঁলোকৰ জান মাল সব সুৰক্ষিত কৰক বা নিশ্চিত কৰক আৰু যদি সেইটো কৰা নহয় নিশ্চিতভাৱে আমাৰ আন্তঃৰাষ্ট্ৰীয় যি মানৱ অধিকাৰ সন্থা তেওঁলোকেও ইয়াত প্ৰতিবাদ কৰিব আৰু এই হেতুকে আমি কলকাছিয়াৰ জ্যোতিৰাভা নজৰুল সংঘ আৰু নতুন সাহিত্য পৰিষদ অসম কলকাছিয়া শাখাৰ হৈ আমি যৌথভাৱে এক প্ৰতিবাদী সমদল ওলাইছোঁ যে আমাৰ বাংলাদেশত শান্তি প্ৰতিষ্ঠা হ'ব লাগে লগতে তাত থকা সংখ্যালঘু মানুহৰ জান মাল সুৰক্ষিত এইটো নিশ্চিত কৰিব লাগে এইটো আমাৰ সেই মানে বৰ্তমানৰ যি চৰকাৰ সেই চৰকাৰলৈ মানে এক আবেদন ইতিমধ্যে গম পাইছে যে যোৱা 5 তাৰিখে বাংলাদেশৰ যিটো ছাত্ৰ আন্দোলন আৰু গণ আন্দোলন তাৰ প্ৰতি হেওমানি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদত্যাগ কৰিছে আৰু পলায়ন কৰিছে শ্বেখ হাছিনা পদত্যাগ কৰাৰ পিছৰ পৰা দেশখনত অশান্তি বিৰাজ কৰিছে তাতে সংখ্যালঘু মানুহ হাৰাশাস্তি হৈছে ধৰ্মীয় প্ৰতিষ্ঠানসমূহ কিছু জ্বলাই দিয়া হৈছে তাতে ৰাজনৈতিকভাৱে হিংসা বিদ্বেষ বিৰাজ কৰিছে হাজাৰ হাজাৰ মানুহক ৰাজনৈতিকভাৱে মানে টৰ্চাৰ কৰা হৈছে বহুতক চাকৰিৰ পৰা মানে বাদ দিয়া হৈছে আৰু দেখা গৈছে যে সংখ্যালঘুসকলৰ জানমালৰ যি নিৰাপত্তা এই নিৰাপত্তা নাইকিয়া হৈছে ৰাজনৈতিকভাৱে যিসকল আগতে ক্ষমতাত আছিল তেওঁলোকে যে ভিক্টিম হৈছে তেওঁলোকৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হৈছে আনকি জাতিৰ পিতাত বাংলাদেশৰ জাতিৰ পিতা শ্বেখ মুজিবৰৰ যিটো ষ্টেচু সেই ষ্টেচুৰ ওপৰত দুষ্কৃতিকাৰীয়ে প্ৰস্ৰাৱ কৰিছে ভাঙি দিয়া হৈছে এনেকুৱা ধৰণৰ জঘন্য কাম কাজ কৰা হৈছে তাৰ লগতে আপোনালোকে জানে যে বাংলাদেশৰ যিসকল মানে মৌলবাদী এই মৌলবাদী শক্তিসমূহে ইতিমধ্যে মানুহ হত্যা কৰি দলঙত ওলোটাকৈ উলংঘ কৰি ওলমাই ৰাখিছে এনেকুৱা ধৰণৰ তালিবান কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে আমি কলকাছিয়াৰ জ্যোতিৰাভা নজৰুল সংঘ আৰু নতুন সাহিত্য পৰিষদে এই কাৰ্যক কণ্ডেম কৰিছোঁ আমি নিন্দা কৰিছোঁ লগতে আমি দাবী কৰিছোঁ যে অতি সোনকালে বাংলাদেশৰ আইন শৃংখলা মানে শুদ্ধৰাস্তাত আহিব লাগে তাতে আইনৰ শাসন হ'ব লাগে আৰু যদি অনতিপলমে শান্তি শৃংখলা ৰক্ষা নহয় তেনেহ'লে ভাৰতবৰ্ষৰ চৰকাৰৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।